সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ৰাকেশ কুমাৰ।
ৰাকেশ, আপুনি ক'ৰ পৰা আহিছে? বৰৱালা দিল্লী 39ৰ পৰা আহিছোঁ মই। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 2014ৰ মে' মাহত লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই বহুত দেৱী দেৱতাৰ পূজা কৰিছিলোঁ আৰু 5 ঘণ্টা মই বহি আছিলোঁ চাকিৰ সন্মুখত। মই হনুমানৰ দেৱীৰ পূজা কৰিছিলোঁ আৰু হনুমান চালিচা পঢ়িছিলোঁ 108 বাৰ। 108 বাৰ বজৰংবলীৰ স্তুতি কৰিছিলোঁ, আৰতি কৰিছিলোঁ সকলো দেৱী দেৱতাৰ। এইবোৰ কৰাৰ পিছতো ছাৰ, মই চাকৰি কৰিবও নগৈছিলোঁ। এইবোৰ কৰি এজন গুৰু বনাই ৰাখিছিলোঁ দিল্লীৰ তিমাৰপুৰত। মই কৈছিলোঁ মোৰ লগত গুৰুদেৱ এনেকুৱা হৈ গ'ল। তেতিয়া তেওঁ কৈছিলে যে বাবাই তোমাৰ পৰীক্ষা লৈ আছে, বালাদেৱ মহাৰাজে। ছাৰ, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? মোৰ পত্নী প্ৰথমতেই জড়িত হৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত। তেওঁ কৈছিলে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লওক। মোৰ পত্নী আগতে বহুত বেমাৰত পৰিছিল। তেওঁৰ পেটৰ বিষ, জ্বৰ আৰু পাথৰো আছিলে তেওঁৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁ নাম ল'লে। নাম লোৱাৰ পাছত তেওঁৰ বহুত সুস্থ হৈ গ'ল। মোৰ বিশ্বাস নাছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত। এওঁতো সকলো দেৱী দেৱতাৰ পূজা কৰিবলৈ বাধা দিয়ে, গতিকে কি লাভনো? তেওঁতো পূৰ্বপুৰুষৰ বিৰুদ্ধে যায়। তাৰ পাছত জ্ঞান গংগা পঢ়িলোঁ মই। তাত এইটো লিখা আছিলে যে 70টা জন্ম কুকুৰৰ হ'ব, যিয়ে বিড়ি চিগাৰেট পান কৰে, মদ খায়, আৰু 70টা জন্ম তেওঁ গাধৰ ল'ব। মই 8-10টামান পেজ পঢ়িলোঁ আৰু ভাবিলোঁ এবাৰ চায়েই আহোঁ মই। সতলোক আশ্ৰম বৰৱালাৰ ৰাতি 11 বজাত গৈ পালোঁ। পিছদিনা সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আছিলে। মই সেই সৎসংগ চালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভপ্ৰাপ্ত কৰিলেনে? হয়, মোৰ বহুত লাভপ্ৰাপ্ত হ'ল। মই আগতে বিড়ি খাইছিলোঁ 3-4 বান্দোল, আৰু মোৰ সৰু সৰু কেঁচুৱা আছিলে 2টা, এটা ল'ৰা এজনী ছোৱালী। দুয়োটাই শপত দি দিছিলে মোক। সিহঁতে মোৰ হাতৰ পৰা বিড়ি লৈ ভাঙিও পেলাইছিলে। দেউতাই এয়া এৰি দিয়া বেয়া বস্তু। মই মিছাই শপত খাই দিছিলোঁ। পত্নীৰ মূৰত হাত থৈও কৈছিলোঁ। পিছত মই কৈ দিছিলোঁ কাইলৈৰ পৰা নাখাওঁ। বিড়ি এৰাৰ পাছত মই চিগাৰেট খাবলৈ আৰম্ভ কৰি দিলোঁ। আগতে মই মদো খাইছিলোঁ, মাংস, গুটখা এইবোৰো খাইছিলোঁ মই। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম ল'লোঁ, তেতিয়া এই সকলোবোৰ বাদ দিলোঁ মই ছাৰ। আৰু মোৰ যিগৰাকী পত্নী আছে ছাৰ, তেওঁ বহুত বেমাৰত পৰিছিল আৰু সেই সময়ত মোৰ দৰমহা আছিল মাত্ৰ 3000 টকা। 2010ত 3000 টকা দৰমহা আছিল আৰু মই চিকিউৰিটি গাৰ্ডৰ কাম কৰিছিলোঁ। একোৱে কৰিব পৰা নাছিলোঁ। ঔষধে আনিবলগীয়া হয় প্ৰত্যেক মাহত 3000 টকাৰ। মোৰ পত্নীয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লে। নাম লোৱাৰ পাছত তেওঁ সুস্থ হৈ গ'ল ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ আগতে মোৰ 3000 টকা দৰমহা আছিলে। এতিয়া মই চৰকাৰৰ ফালৰ পৰা 15000 টকা দৰমহা পাওঁ। মোৰ আৰ্থিক স্থিতি ভাল হৈ গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পাছত, আৰু মোৰ উন্নতিৰ ওপৰত উন্নতি হ'বলৈ ধৰিলে। এতিয়া মোৰ ছোৱালীয়ে LLB কৰি আছে। 92,000 টকা বছৰৰ ফিজ দিব লাগে তাইৰ, আৰু 22,000 টকা ল'ৰাটোৰ ফিজ দিব লাগে। সি ইঞ্জিনিয়াৰিং কৰি আছে। আৰু আজি মোৰ কাকো পইচা খোজাৰ প্ৰয়োজনেই নহয়। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত বৰ্তমান সমস্ত পৰিয়াল সুখত আছোঁ। এতিয়া 4জন সদস্যৰ না কিবা বেমাৰ আছে, আৰু আৰ্থিক স্থিতি আমাৰ বহুত ভাল হৈ গ'ল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত লাভেই লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক চাই আছে, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে কওঁ ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লওক আৰু নিজৰ কল্যাণ কৰাওক। যেনেকৈ মই দুখী আছিলোঁ, বৰ্তমান মই বহুত সুখত আছোঁ। এনেকৈ আপোনালোকো সুখী হৈ যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সাধনা চেনেলত সন্ধিয়া 7:30 বজাত আহে। তলত এটা শাৰী আহি থাকে, তাত ফোন নাম্বাৰ লিখি থোৱা থাকে আৰু SMS নাম্বাৰ থাকে। তাত ফোন কৰক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। একাকিনী হোৱাৰ পিছতো সি মায়া সংযোগবশতঃ অনেক হৈ যায়। তেওঁ 3 ৰূপ ধাৰণ কৰিছিলে।
সাবিত্ৰী, লক্ষী আৰু সি পাৰ্বতীৰ আৰু প্ৰত্যেকজন পুত্ৰৰ সৈতে এওঁলোকৰ বিয়া পাতি দিছিল। শ্ৰীদেৱী পুৰাণতে স্পষ্টকৈ আছে। কেতিয়াবা সময় পালে দেখুৱাম। এয়া চাওক, একাকিনী হোৱাৰ পিছতো সেই মায়া সংযোগবশতঃ অনেক হৈ যায়। যি সেই সদাশিৱ, তেওঁক পৰম পুৰুষ ঈশ্বৰ শিৱ, শম্ভু আৰু মহেশ্বৰ বোলে। ইয়াত চাওক, এতিয়া 101 নম্বৰ পৃষ্ঠালৈ আহিলো আমি। ৰুদ্ৰ সংহিতাৰ শিৱ পুৰাণত এতিয়া এই কালৰ বিষয়ে তথ্য দি আছে। সি নিজৰ সমগ্ৰ অংগতে ভস্ম সানি থৈ দিয়ে। সি কালৰূপী ব্ৰহ্মই, কাল ব্ৰহ্ম বুলি কোৱা, সদাশিৱ বুলি কোৱা, সি কালৰূপী ব্ৰহ্মই এটা সময়তে শক্তিৰ লগত নাথ নহয়, শিৱলোক নামৰ এটা ক্ষেত্ৰৰ নিৰ্মাণ কৰিলে। সেই উত্তম ক্ষেত্ৰটোক কাশী বুলি কয়। সেয়া পৰম নিৰ্মাণ আৰু মুক্তিৰ স্থান হয়। যি সকলোৰে ওপৰত বিৰাজমান সেই প্ৰিয়তম ৰূপ শক্তি, সেই প্ৰিয়তম ৰূপ শক্তি আৰু শিৱ মানে পতি পত্নীৰ ৰূপত শক্তি দুৰ্গা, শিৱ এয়া কালৰূপী ব্ৰহ্ম, যি পৰমানন্দ স্বৰূপ, সেই মনোৰম ক্ষেত্ৰত নিত্য নিবাস কৰে। কাশীপুৰী পৰমানন্দ ৰূপিণী মনে শিৱ আৰু শিৱাই, দুৰ্গা আৰু কালে প্ৰলয় কালতো সেই ক্ষেত্ৰক নিজৰ সান্নিধ্যৰ পৰা মুক্ত নকৰিলে। এতিয়া চাব, দেৱেশ্বৰ দেৱৰ্ষি এসময়ত সেই আনন্দবনত ৰমণ কৰি কৰি শিৱা আৰু শিৱৰ মনত, দুৰ্গা আৰু এই কালৰ মনত ইচ্ছা প্ৰকট হ'ল যে কোনো আন পুৰুষৰ মানে কোনো বালকৰ উৎপন্ন কৰো, সৃষ্টি কৰিব লাগে, মানে কোনো বালক উৎপন্ন কৰিব লাগে, যাৰ ওচৰত সৃষ্টিৰ মহান ভাৰ থৈ আমি দুয়োজনে কেৱল কাশীত থাকি স্ব-ইচ্ছা অনুসাৰে বিচৰণ কৰো আৰু নিৰ্বাণ ধাৰণ কৰো। এনেকুৱা নিশ্চয় কৰি শক্তি সহিত দুৰ্গাৰ সৈতে সৰ্বব্যাপী পৰমেশ্বৰ শিৱই নিজৰ বাওঁ ভাগৰ দশম অংগত অমৃত মলি দিলে। পতি পত্নীৰ ব্যৱহাৰ কৰিলে, গৃহস্থী কৰিলে। তেতিয়া তাত এটা পুৰুষ প্ৰকট হ'ল। এতিয়া ব্ৰহ্মাই কিছু খেলি মেলি কৰিব ধৰিলে, কিন্তু সত্যতা চাওক 102 নম্বৰ পৃষ্ঠাত। 102 নম্বৰ পৃষ্ঠাত আপোনালোকে চাব কি ক'লে। তাৰ পিছত যিজন উৎপন্ন হ'ল সেই সন্তান, তাৰ বিষয়ে কৈছে। শিৱই ক'লে, বৎস পুত্ৰ, ব্যাপক হোৱাৰ বাবে তোমাৰ নাম বিষ্ণু ৰূপে বিখ্যাত হ'ল। এতিয়া পুণ্যাত্মাসকল, এতিয়া এই কালৰ পৰা সদাশিৱ আৰু দুৰ্গাৰ পৰা বিষ্ণুদেৱৰ উৎপত্তি সিদ্ধ হ'ল। যি 600 বছৰ আগতে পৰমাত্মাই চিম্পল লেংগুৱেজত কৈছিলে, अब मैं तुमसे कहूँ चिताई तेरे देवन की उत्पत्ति भाई, माँ अष्टंगी पिता निरंजन ये जमदारुण वंशन अंजन, माया देख रूप अति शोभा देव निरंजन तन मन लोभा, कामदेव धर्मराय सताए हे देवी को तुरंत दरकाए, पेट से देवी करी पुकारी हे साहेब मेरी करो उबारी, टेर सुनी तब ता हम आए अष्टंगी को बंद छुड़वाए, धर्मराय की ने भोग विलासा दुर्गा को रही तब आशा। ये प्रेग्नेंट हुई, 3 पुत्र अष्टंगी जाए ब्रह्मा विष्णु शिव नाम धराए। আৰু এই নকলিসকলে কি কৈছিলে? কি নেজানে? তেওঁ অশিক্ষিত, সকলো মিছা কয়। আৰে তোমালোক মিছলীয়া। গতিকে পুণ্যাত্মাসকল, আজি আপোনালোকৰ ওপৰত দয়া হ'ল। নিজৰ সদগ্ৰন্থ যাক আমি হৃদয় বুলি মানিছিলো, সেয়াই কি কৈছে? আৰু আমাৰ এই নকলি সন্ত ধৰ্মগুৰুসকলে অযথা কথা কৈছিল। এতিয়া আমি আমাৰ দিশ সলনি কৰিম আৰু মুক্তি প্ৰাপ্ত কৰিম। এই শুভ অৱসৰ পৰমাত্মাই ফিক্স কৰি থৈছিলে। এই সময় আৰু এই শুভ অৱসৰ আপোনালোকে প্ৰাপ্ত কৰিছে। আপোনালোকে আগৰ সুন্দৰ ভাল কৰ্ম পুণ্য আপোনালোকে লগত লৈ জন্ম লৈছে। যদিও আমি আজি দুখত আছো, যদিও আমি বহুত কষ্ট কৰি আছো, কিন্তু আপোনাৰ যি ভক্তিৰ নম্বৰ সেয়া 100 হৈছে। যিসকল সৎলোক আশ্ৰম বৰবাদালৈ আহিছে আৰু আহিব, এতিয়া ইয়াত আপোনালোকে দেখিলে বিষ্ণুদেৱৰ উৎপত্তিটো দুৰ্গা আৰু কালৰ পৰা হ'ল। এতিয়া ব্ৰহ্মাদেৱে কি কয় চাব 103 নম্বৰ পৃষ্ঠাত। এয়া 103 নম্বৰ পৃষ্ঠা, ৰুদ্ৰ সংহিতা। এতিয়া ব্ৰহ্মদেৱে কৈছে দেৱৰ্ষিক,
তৎপশ্চাৎ কল্যাণকাৰী পৰমেশ্বৰ চাম্ব সদাশিৱই পূৰ্বৱৎ প্ৰযত্ন কৰি যেনেকৈ বিষ্ণুক উৎপন্ন কৰিলে দুয়োজনৰ সংযোগেৰে সোঁফালৰ অংগেৰে মোকো সোঁফালৰ অংগেৰে উৎপন্ন কৰিলে মোনে সেই মহেশ্বৰে মোক তৎক্ষণাতেই মায়াৰে মোহিত কৰি নাৰায়ণ দেৱৰ নাভি কমলত পেলাই দিলে আৰু নীলা প্ৰভুক তাৰ পৰা প্ৰকট কৰিলে। এতিয়া চাওক ইয়াৰ পৰা স্পষ্ট হ'ল। এতিয়া চাওক ইয়াত অনুবাদ কৰ্তাই অলপ খেলি মেলি কৰিলে। ইয়াত সদাশিৱ তেওঁ কোনো শিৱৰ পূজাৰী আছিলে। অনুবাদ কৰ্তা এই শিৱ পুৰাণখনৰ সেইবাবে ইয়াত বিষ্ণুদেৱৰ উৎপত্তি নিৰ্ভয়ে লিখি দিলে আৰু ব্ৰহ্মাদেৱৰো উৎপত্তি লিখি দিলে। সদাশিৱ আৰু দুৰ্গাৰ পৰা হোৱা বুলি তেওঁ নাজানে দুৰ্গা কোন হয়, শিৱা কোন আছিল। এতিয়া ইয়াত সেই থমকি ৰ'ল যে শিৱৰ পৰা শিৱৰ উৎপত্তি কেনেদৰে হ'ব পাৰে। গতিকে কয় চোৰ চোৰাৱে তুঁবड़ी और गड्ढे पानी में वो गड्ढे ऊपर आवे जो सच्चाई छानी ना। গতিকে এই সদগ্ৰন্থবোৰৰ দ্বাৰা সকলোবোৰ প্ৰমাণ আপোনালোকক দেখুৱাওঁ। এতিয়া চাব 110 নম্বৰ পৃষ্ঠাত কি কৈছে। এয়া ৰুদ্ৰ সংহিতাই হয় আৰু শিৱপুৰাণেই চলি আছে। এয়া শিৱপুৰাণেই চলি আছে 110 নম্বৰ পৃষ্ঠাত। এতিয়া আমি ইয়াৰ পৰা পঢ়িম। সকলোবোৰ বিৱৰণ কৈ ইয়াত কৈছে যে এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ এই তিনিওজন দেৱতাৰে গুণ আছে, অৰ্থাৎ ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱ। আৰু কিন্তু শিৱক গুণাতীত বুলি মনা হয়। এই যি শিৱ এয়া তেওঁলোকৰ পিতা শিৱা মানে বুজি নাপালে। এতিয়া আপোনালোকক আকৌ দেখুৱাওঁ। বিদ্বেশ্বৰ সংহিতা ইয়াৰ 24 নম্বৰ পৃষ্ঠাৰ এসময়ত ব্ৰহ্মা আৰু বিষ্ণুৰ নিজৰ মাজত যুদ্ধ হ'ল। কি কথাত হ'ল? এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই কয় যে निरंजन को 3 देव सो उसको धावे निरंजन का वो पार न पावे। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰে সমাধি লৈ বহুত জোৰ লগালে। কোৱা হয় এওঁলোকৰ পিতৃৰ কথাই এওঁলোকে নাজানে। আৰু ই কেনেদৰে চল কৰে, যেনে ঋষি মহৰ্ষিসকলে সমাধিস্থ হোৱাৰ চেষ্টা কৰিছিল, কাৰোবাক ব্ৰহ্মাদেৱৰ ৰূপত দৰ্শন দিয়ে। গতিকে তেওঁ সকলোৰে সন্মুখত এইটো প্ৰমাণিত কৰিলে নিজৰ অভিজ্ঞতাৰে যে এই যি ব্ৰহ্মাদেৱ হয়, যি সমস্ত দেৱতা, যে তেওঁই সৰ্বেশ্বৰ হয়। মই সমাধি ৰখাত এওঁৰ দৰ্শন কৰিছো। তেওঁ নিজক লুকুৱাই থৈছে। তেওঁ সৃষ্টিৰ ৰচয়িতা, প্ৰজাপিতা, সকলোৰে জনক। এই কথা শুনি ব্ৰহ্মাদেৱ ফুলি গ'ল। আকৌ ই কাৰোবাক দৰ্শন দিয়ে, কাৰণ ই প্ৰতিজ্ঞা কৰি থৈছে যে মই কেতিয়াও কাৰো সন্মুখত নিজৰ যথাৰ্থ ৰূপত নাহো। গতিকে সি কাৰোবাক শিৱৰ ৰূপত দৰ্শন দি দিয়ে। তেতিয়া সি ঋষিয়ে এনেকৈ কয়, শিৱই নিজকে লুকুৱাই থৈছে, তেওঁই সৰ্বেশ্বৰ মহেশ্বৰ, সকলোৰে জনক, কুলৰ মালিক। কাৰোবাক বিষ্ণুৰ ৰূপত দৰ্শন দি দিয়ে। দিয়াত সেই ঋষিয়ে তেওঁৰ গুণ গাব আৰম্ভ কৰে। বিষ্ণুদেৱকে সৰ্বশক্তিমান, সৰ্বেশ্বৰ, সকলোৰে মালিক বুলি কয়। মই সমাধিস্থ অৱস্থাত দৰ্শন কৰিছো, লুকুৱাই থৈছে নিজক। গতিকে এই কথাৰ বাবে তিনিওজনে ভ্ৰমিত হৈ আছিল। গতিকে দুয়োজন লাগি গ'ল। এদিন ব্ৰহ্মাদেৱ গুচি গ'ল বিষ্ণুদেৱৰ ওচৰলৈ আৰু বিষ্ণুদেৱে তেওঁক বিশেষ সৎকাৰ নকৰিলে। তেতিয়া ব্ৰহ্মাদেৱে ক'ব ধৰিলে যে মই তোমাৰ পিতা হয় আৰু তুমি নিজৰ পিতৃক দেখি শুই আছা, তোমাৰ লাজ নালাগে? মই সকলো। তেতিয়া বিষ্ণুদেৱে ক'ব ধৰিলে যে আহা পুত্ৰ বহাহি, মই তোমাৰ পিতা আৰু তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা। ব্ৰহ্মাদেৱে কয় সমগ্ৰ সৃষ্টিৰ ৰচয়িতা মই, প্ৰজাপিতা তুমি মোৰ পুত্ৰ। এই কথাত এওঁলোকৰ মাজত বহুত কাজিয়া হ'ল। কোৱাৰ ভাৱ এইটো যে তাৰ পিছত এই কালে এওঁলোকৰ মাজত এডাল লিংগ থিয় কৰাই দিলে তেজোময় স্তম্ভ। সেইডাল বহুত দীঘল। সিহঁতে কাজিয়া পাহৰি গ'ল, যুদ্ধ পাহৰি গ'ল আৰু সেই স্তম্ভডালৰ এণ্ড বিচাৰিবলৈ ওপৰে তলে চাব ধৰিলে। তেতিয়া সি স্বয়ং আহিলে নিজৰ পুত্ৰ শিৱদেৱৰ ৰূপ ধাৰণ কৰি। তাৰপিছত সিহঁতক জ্ঞান দিবলৈ ধৰিলে। এতিয়া চাব বিদ্বেশ্বৰ সংহিতা 25 নম্বৰ পৃষ্ঠাত
এয়া 24 পৰা পঢ়িম আমি। এই দুয়োজনে ব্ৰহ্মা আৰু বিষ্ণুদেৱে কাজিয়া কৰি আছিলে, এওঁলোকৰ মাজত এডাল স্তম্ভ থিয় কৰাই দিলে। এতিয়া ইয়াক প্ৰশ্নোত্তৰ কৰিব ধৰিলে। তেতিয়া সি নিজেই আহিল শিৱৰূপ ধাৰণ কৰি। তাৰপিছত ইহঁতৰ প্ৰশ্নোত্তৰ আৰম্ভ হ'ল। ইয়াৰ পৰাই জ্ঞান হ'ব ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতাৰ। ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে, প্ৰভু, সৃষ্টি আদি 5টা কৃত্যৰ লক্ষণ কি? এয়া আমাক দুজনক কওক। ভগৱান শিৱই ক'লে, মোৰ কৰ্তব্য বুজাটো অত্যন্ত কঠিন, তথাপিও মই কৃপাপূৰ্বক সেই তোমালোকক তাৰ বিষয়ে কম। এতিয়া সেই সকলোবোৰ ক'ব। সৃষ্টি, পালন আৰু সংহাৰ, তিৰোভাৱ, অনুগ্ৰহ, এই 5টা কৃত্য আছে। এতিয়া আমি 26 নম্বৰ পৃষ্ঠালৈ আহোঁ। এতিয়া আমি ইয়াত পঢ়িম 26 নম্বৰৰ। এতিয়া এই কালে কি ক'লে তেওঁলোক দুয়োজনক? ব্ৰহ্মা আৰু বিষ্ণুদেৱক যে পুত্ৰসকল, তোমালোক দুয়োজনে তপস্যা কৰি প্ৰসন্ন কৰা মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামৰ 2টা কৃত্য, মানে 2টা বিভাগ প্ৰাপ্ত কৰিছা। সৃষ্টি আৰু স্থিতি প্ৰাপ্ত কৰিছা। এই দুয়োটাই তোমালোকৰ প্ৰিয়। এই প্ৰকাৰে মোৰ বিভূতি স্বৰূপ, মানে মোৰ দৰে দেখাত ৰুদ্ৰ আৰু মহেশ্বৰীও মে নহয় 2টা উত্তম কৃত্য, সংহাৰ আৰু তিৰোভাৱ মোৰ পৰা প্ৰাপ্ত কৰিছে। এতিয়া চাওক, 2জন পুত্ৰটো ব্ৰহ্মা বিষ্ণু হ'ল আৰু 2জন ৰুদ্ৰ আৰু মহেশ্বৰ হ'ল। গতিকে এই 5মজন কোন হয়? এওঁলোকৰ পিতা এই কাল, এই সদাশিৱ কালৰূপী ব্ৰহ্ম। এতিয়া এইটোৱেই সিদ্ধ কৰিবলগীয়া আছিলে। এতিয়া চাব, এতিয়া ইয়াত আগলৈ কি কৈছে? মই পূৰ্বকালত নিজৰ স্বৰূপ ভূত মন্ত্ৰৰ উপদেশ কৰিছো, যি ওমকাৰৰ ৰূপত প্ৰসিদ্ধ। সেয়া মহামংগলকাৰী মন্ত্ৰ। পোনপ্ৰথমে মোৰ মুখৰ পৰা ওমকাৰ মানে ওম প্ৰকট হ'ল, যি মোৰ স্বৰূপৰ বোধ কৰাওঁতা। ওমকাৰ বাচক মই বাস্য। এই মন্ত্ৰ মোৰ স্বৰূপেই হয়। প্ৰতিদিনে ওমকাৰৰ স্মৰণ কৰিলে মোৰেই স্মৰণ কৰা হয়। মোৰ উত্তৰৱৰ্তী মুখেৰে অকাৰৰ, পশ্চিম মুখেৰে উকাৰৰ উম আৰু দক্ষিণ মুখেৰে মকাৰৰ, পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দুৰ, মধ্যৱৰ্তী মুখৰ পৰা নাদৰ প্ৰকট হৈছে। এই প্ৰকাৰে 5 অৱয়ৱেৰে যুক্ত ওমকাৰৰ বিস্তাৰ হৈছে। এই সকলোবোৰ অৱয়ৱেৰে একীভূত হৈ এই প্ৰণৱ মানে ওম নামৰ এটা আখৰ হ'ল। এতিয়া ইয়াৰ পৰা আৰু এটা কথা লগতে সিদ্ধ হ'ল গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13, যে এই গীতাৰ জ্ঞানদাতাও এই কালেই হয়, ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ পিতা। কি কয় যে ওম ইতি এক অক্ষৰম ব্ৰহ্ম বিহাৰণ মামনুসমৰণ ইয়ে প্ৰিয়াতি তজন দেহম সয়াতি পৰমাম গতিম। মই ব্ৰহ্মৰ কেৱল এই ওম আখৰটো আছে, আৰু যিয়ে ইয়াৰ অন্তিম শাখলৈকে স্মৰণ কৰে আৰু হৰিৰ এৰি যায়, সি ওম নামৰ পৰা পোৱা পৰম গতি প্ৰাপ্ত কৰে। গতিকে এয়া সিদ্ধ হ'ল যে যি কাল, সি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা আৰু দুৰ্গা ইহঁতৰ মাতৃ। ইমানেই সিদ্ধ কৰিবলগীয়া আছিল। এতিয়া পুণ্যাত্মাসকল, যেতিয়া ধৰ্মদাস দেৱে এই সকলো তথ্যবোৰ, এই প্ৰমাণবোৰ শুনি পৰমাত্মাক সত্য ৰূপত দেখি উভতি আহি তেওঁ ক'লে যে, হে মালিক, আমিতো বহুত নীচ, আমিতো মহা অপৰাধী প্ৰাণী, কিন্তু আপুনি কেনেকৈ দয়া কৰিলে আমাৰ ওপৰত? আকৌ আহি চম্ভালিলে দাতা, আমিতো ইমান অত্যাচাৰ কৰিছিলো, আমাৰ ফালেতো চাবই নালাগে, কিন্তু আপুনি বহুত দয়ালু। তথাপিও আপুনি আমাৰ দৰে দুষ্টৰ ওচৰলৈ আহিলে, ইমান ভাল লোক এৰি ইমান লেতেৰা লোকলৈ আহিলে। গতিকে হে পৰমাত্মা, আপুনি কিয় আহিলে ইয়ালৈ? আৰু কালে আপোনাৰ বিৰোধিতা নকৰিলে নেকি? আপুনি কেনেকৈ আহিলে? তেতিয়া পৰমাত্মাই ক'ব ধৰিলে যে যেতিয়া মই পোনপ্ৰথমে আহিছিলো, ইয়াত হাহাকাৰ লাগি গ'ল। ইহঁত সকলো মোৰ আত্মা। এতিয়া পিতৃ মাতৃৰ যদি সন্তান বেয়া হয়, যিমানেই ভুল নকৰক কিয় তেওঁলোকৰ দুখ লাগেই, যে জেললৈ যদি যায় বা
কোনো ভয়ংকৰ পৰিস্থিতিত আছে, তেতিয়া পিতৃ মাতৃও লগতে দুখী হয়। এই প্ৰকাৰে পৰমাত্মা আমাৰ দুখবোৰ দেখি বহুত দুখী হ'ল আৰু তাৰ পৰা ইয়ালৈ আহিলে আমাক এইটো বুজাবলৈ যে তোমালোক ভুল স্থানলৈ আহিছা। এই লোক সঠিক নহয়, তোমালোক ইয়াৰে বাসিন্দা নহয়। আৰু যি সুখ তোমালোকে ইয়াত বিচাৰি আছা, সম্পত্তি আৰু সন্তান, গাড়ী আৰু ঘৰত, এই কালৰ স্বৰ্গত সেই সুখ নাই। যি মহাস্বৰ্গত আছে ইয়াৰ সুখ নহয়। পোন প্ৰথমে পৰমাত্মাই কৰে যে মই তাত থিয় হলো য'ত এই কালে 1,00,000 মানৱ শৰীৰধাৰী প্ৰাণীৰ সি সূক্ষ্ম শৰীৰক ভাজে, তাৰ পৰা লেতেৰাবোৰ উলিয়াই। আৰু জীৱক এই ওপৰৰ কভাৰটো ইয়াতেই থাকি যায়। আমি ইয়াৰ অন্তিম সংস্কাৰত লাগি থাকো। 100টামান ক্ৰিয়া কৰাই এই নকলিসকলে। আৰু তাত জীৱৰ দুৰ্গতি প্ৰাপ্ত কৰে। যিয়ে সৎ সাধনা কৰি নাযায় ইয়াত তপথিৰাত ভাজে সিহঁতক। তাত জীৱটোৱে চট ফটাই থাকে, হাহাকাৰ লাগি যায়। নমৰে সূক্ষ্ম শৰীৰ, কিন্তু বহুত কষ্ট হয়। সেই দুখ দেখি পৰমাত্মাই নিজৰ পুত্ৰ যোগজিতৰ ৰূপত, কেতিয়াবা সহজ দাসৰ ৰূপত, কেতিয়াবা জ্ঞানীৰ ৰূপত আহে। গতিকে তাত যোগজিতৰ ৰূপত তালৈ আহিলে আৰু জ্যোতি নিৰঞ্জন তাত গৈ থিয় হ'ল তপশিলাত, য'ত জীৱবোৰ কষ্টত আছিলে। তেতিয়া পৰমাত্মাৰ শক্তিৰে সেই তপশিলাটো জ্বলি আছিলে, কিন্তু জীৱবোৰৰ পীড়া বন্ধ হ'ল। যেনেকৈ কাৰোবাৰ মূৰত যদি বহুত বেছি বিষ হয়, তেতিয়া মুখেৰে মাতিব নোৱাৰা হয়। যেতিয়া সি বিষ ভাল হয় টেবলেট ইত্যাদি খোৱাৰ পিছত, তেতিয়া বহি কথা ক'ব ধৰে। গতিকে প্ৰথমতেতো বহুত বেয়াকৈ কষ্টত আছিলে, হাহাকাৰ লাগি আছিল। যেতিয়া শীতল হ'ল, তেতিয়া বহি চাব ধৰিলে সন্মুখত থকা চন্দ্ৰৰ দৰে উজ্জ্বল পৰমপিতাক। সুন্দৰ মুখখনি দেখি বহুত আনন্দিত হ'ল আৰু শীতলতা অনুভৱ হ'ল। তেতিয়া সিহঁতে ভাবিলে যে এয়া ভগৱান আহিছে। তেতিয়া সিহঁতে ভাবিলে, এতিয়া ইয়াততো এইটো দৃঢ় কৰি লৈছেই যে যিয়ে যেনেকুৱা কৰ্ম কৰিব তেনেকুৱাই ফল পাব। তেতিয়া তেওঁ সুধিলে তাত ব্ৰাহ্মণকো, তাতেই ভজা হৈ আছিল। গুৰু আৰু শিষ্যকো একেলগে ভজা হৈ আছিল। তেতিয়া সিহঁতে সুধিলে যে পৰমাত্মা, আমি ইয়াত কি কৰ্মৰ দণ্ড ভোগ কৰি আছো? তেতিয়া পৰমেশ্বৰে ক'লে যে এয়া তোমালোকৰ এই লোকৰ কৰ্ম নহয়। তোমালোকে সত্য লোকত পাপ কৰিছিলা, তাৰেই দণ্ড এয়া। তোমালোকে ভৰি থকা থালি লাথ মাৰি আহিছিলা, সেই সুখ এৰি আহিছিলা এই কালৰ লোকলৈ, তাৰেই দণ্ড ভুগি আছা তোমালোকে। তেতিয়া পৰমাত্মাই সিহঁতক সৃষ্টি ৰচনা শুনালে, তাতে বন্দী হোৱাৰ কাৰণ ক'লে। তেতিয়া সকলো জীৱই ক'লে যে পৰমাত্মা আমাক এই লেতেৰা লোকৰ পৰা উলিয়াওক। পৰমাত্মাই সিহঁতক শিক্ষা দিলে যে যি সম্পত্তি তোমালোকে নিজৰ বুলি ভাবিছিলা সেয়া ক'ত? লৈ আহিছা নেকি লগত? তোমালোকৰ লগত ছল কৰিছে এই কালে, তোমালোকে নামানা। তাততো সকলোৱে বন্দী হৈ আছিলে, হাতযোৰ কৰি ক'ব ধৰিলে, এতিয়া কওক, সৎ লোকলৈ বলতীয়াৰ পৰা ৰক্ষা কৰক। পৰমাত্মাই ক'লে, এনেকৈ নহয়। जब तुम जाए धरो जग नर देहा, तब तुम करना मम संत सत शब्द स्नेह। যেতিয়া তোমালোকে তললৈ গৈ মানৱ শৰীৰ প্ৰাপ্ত কৰিবা আৰু মোৰ সন্তক, যিয়ে তোমালোকক এই সৎসংগ আৰু এই জ্ঞান শুনাই থাকিব, তেতিয়া মূল শৰণলৈ আহিবা, তেতিয়াহে পাৰ কৰাম, এনেই নহয়। এই কথাখিনি পাতি থাকোঁতে ইমানতে কাল আহি গ'ল। তাৰ সেয়া ডিনাৰ কৰাৰ সময় হৈ গৈছিল। সি সময় ফিক্স কৰি থৈছে। এইখিনি সময়ত ইহঁতক ভজা হৈ যাব, তাৰপিছত সিহঁতক তাৰ পৰা আঁতৰাই দিয়া হয় আৰু সিহঁতৰ পৰা ওলোৱা লেতেৰাবোৰ থাকি যায়। আপোনালোকে দেখিছে, কোনোবাই আৰম্ভণিতে কিছুমান বেয়া কাম কৰিবলৈ ধৰে, কোনোবাই বিড়ি খায়, কিমান কষ্ট হয় তাৰ। আৰু আপোনালোকে কিমান বিড়ি খায়, সি জোল কৰি কৰায়, মাংস খায়, মদ পান কৰে, কোনোবাই চুলফা খায়, কোনোবাই বেয়া কাম কৰে। সেইবাবে ই যিমান পাৰে সিমান বেয়া কাম কৰায়, যাতে ইহঁতৰ সূক্ষ্ম শৰীৰত বেছিকৈ লেতেৰা জমা হোক। তেতিয়াহে লেতেৰা বেছিকৈ ওলাব শৰীৰৰ পৰা। তপতশিলা তাৰ এটা পাত্ৰ আছে, অট'মেটিকেলি সেইটো ভৰি যায়, লেতেৰাবোৰ সেয়া সি খায়। গতিকে ই ভাবিছিল যে সকলোবোৰ প্ৰাণী গুচি গ'ল চাগে, গতিকে তাৰ পৰা উৰি তাতে তপতশিলাত ভজা হোৱাৰ পিছত সকলো প্ৰাণী, জীৱ, মনুষ্য শৰীৰধাৰী প্ৰাণী ওপৰলৈ আহে। তাৰপিছত ধৰ্মৰাজৰ দৰবাৰত আহি লাইনত থিয় হয়। তাৰপিছত কৰ্ম অনুসৰি যিয়ে ৰজা হ'বলগীয়াবোৰে ৰজা হয়, গাধক হ'বলগীয়াবোৰে গাধক হয়, দেৱতা হ'বলগীয়াবোৰে দেৱতা হয়, কোনো কথা নাই। আমি কৰা বুলি আমি প্ৰাপ্ত কৰি থাকো।
গতিকে ইমানতে সেই কাল তালৈ আহিল আৰু কালে কলে দেখিলা যোগজিত তুমি কেনেকৈ আহিলা মোৰ লোকত তাৰ পৰা তোমাক মাৰি উলিয়াই দিছিলা খেদি দিছিলা তুমি মোৰ এটা কথাও শুনা নাছিলা 21খন ব্ৰহ্মাণ্ডৰ সৈতে মোক তাৰ পৰা খেদি দিছিলা প্ৰথমতে এইটো কোৱা তুমি পিতৃৰ কি আজ্ঞা লৈ আহিছা তাৰ পিছত যোগজিত আজি মই তোমাক জীয়াই নাৰাখিম তোমাক নেৰো মই তুমি মোৰ লোকলৈ কেনেকৈ আহিলা মোক তাৰ পৰা উলিয়াই দিছিলা গতিকে যোগজিতৰ লোকত যি পৰমাত্মা থিয় হৈ আছিলে তেওঁ ক'লে যে ভাই শুনা মই তলৰ লোকলৈ যাম ই একেবাৰে ওপৰৰ 21 নম্বৰ ব্ৰহ্মাণ্ডত ই এনেকুৱা এখন জাল পাতি থৈছে তাত গুপ্ত স্থান বনাই থৈছে য'ত ইয়াৰ তপশিলা আছে তাৰপিছত পৰমাত্মাই ক'লে যে মই তলৰ লোকলৈ যাম ব্ৰহ্মাণ্ডলৈ আৰু সকলোবোৰ প্ৰাণীকে কম যে ই ভগৱান নহয় যাক তোমালোকে পৰমাত্মা বুলি মানি আছা পৰমাত্মাটো কোনো আন আৰু সিহঁতক সঁচা জ্ঞান আৰু সঁচা মন্ত্ৰ দি আহিম আৰু সকলো প্ৰাণীকে তোমাৰ ভেদ কম যে ই কাল হয় তোমালোকক খাই আৰু তোমালোকে তাৰ পূজা কৰা তেতিয়া ই ভাবিলে যে ইটো এতিয়া মোৰ লোক ধ্বংস কৰিব প্ৰথমে ইয়াকেই মাৰো গতিকে পৰমাত্মাই কৈছে যে ধৰ্মদাস মোক মাৰিবলৈ ই ভয়ংকৰ ৰূপ বনালে যেন এতিয়াই শেষ কৰি দিব মূল ওপৰত জঁপিয়ালে তেতিয়া মই সৎনামৰ স্মৰণ আৰম্ভ কৰি দিলো এতিয়া পুণ্যাত্মাসকল ধৰমদাস দেৱৰ মাধ্যমেৰে পৰমাত্মাই আমাক এটা সংকেত দি আছে যে যদি কেতিয়াবা আপোনাৰ ওপৰত কিবা বিপদ আহে যাৰ যি মন্ত্ৰ প্ৰাপ্ত আছে যদি প্ৰথম মন্ত্ৰ প্ৰাপ্ত তেন্তে প্ৰথম মন্ত্ৰ যদি সৎনাম প্ৰাপ্ত তেন্তে সৎনামৰ আপুনি জপ আৰম্ভ কৰি দিয়ক আপোনাৰ আপত্তি এনেদৰে আঁতৰি যাব যে ভাবিব নোৱাৰিব এনেদৰে বিপদ আঁতৰি যাব যদি হৰনাম প্ৰাপ্ত তেন্তে হৰনামৰ জপ কৰক পৰমাত্মাই কয় যে মই সৎনামৰ মন্ত্ৰৰ জপ আৰম্ভ কৰিলো আৰু এই কালৰ এনেকুৱা লাগিল যেন সি পৰি গ'ল পৃথিৱীত কবিৰ সাগৰত লিখা আছে যে তাৰ পৰা সি পলাই গ'ল গৈ পাতাল পালে সি শেষ নাগৰ লোকত গৈ পৰিল গতিকে কয় যে মই লগে লগে গলো তাক তাৰ পৰা আনিলো যে ব'লা ওপৰলৈ আৰু তাত গৈ এনেকৈ পৰিল যেন পাখি কটা চৰাইহে উৰিব নোৱাৰে চটফটাই থাকে ফৰফৰাই থাকে এনেকুৱা অসহায় হ'ল যেতিয়া সি দেখিলে যে এওঁৰ ওচৰত কিবা শক্তিশালী মন্ত্ৰ আছে তেতিয়া সি চতুৰতা কৰিলে আৰু মোক মোৰ চৰণত ধৰিলে চৰণত আৰু ক'লে যে তুমি মোৰ ডাঙৰ দাদা মই আপোনাৰ সৰু ভাই সৰুৱেটো সদায় মানে দুষ্টালি কৰি ভুল কৰি ডাঙৰেটো ক্ষমা কৰি আপুনিও মোক ক্ষমা কৰি দিয়ক আপোনাকো মই পিতাৰ তুল্য বুলি ভাবোঁ তাৰপিছত পৰমাত্মাই কৈছে যে মই ক'লো কোৱা কি বিচাৰা তুমি তেতিয়া ই মোক বচনবদ্ধ কৰিলে যে বচনবদ্ধ হ'লেহে মই খুজিম পৰমাত্মাই ক'লে পৰমাত্মাই জানিছিল এই বালকে কি খুজিব পৰমাত্মা কবিৰদেৱে ক'লে যে ঠিক আছে মই বচনবদ্ধ হ'লো কি খোজা ভিক্ষাৰী তেতিয়া ই কাল জ্যোতি নিৰঞ্জনে ক'লে যে 3টা যুগত জীৱ কম কৰি নিব और चौथा युग जब कलयुग आवे तब तब शरण जीव बहु जावे ऐसा वचन हर मोह दीजिए तब संसार गमन तुम कीजिए की खुजिले जे 3 युगों में सतयुग त्रेता द्वापर माही तीनों युग जीव थोड़े जाही আকৌ কি খুজিলে যে পৰমাত্মা যেতিয়া আপুনি কলিযুগত আহিব আৰু তেতিয়া জ্ঞান বুজাই নিজৰ বনাই আপুনি জীৱ লৈ যাব যিয়ে আপোনাৰ জ্ঞান মানিব আপোনাৰ হ'ব যোগজিত আৰু যিয়ে মোৰ মানে কালৰ জ্ঞান মানিব সি মোৰ হ'ব আপুনি নিব নোৱাৰিব তেতিয়া পৰমাত্মাই ক'লে যে জোৰ কৰি নিব বিচাৰিলেতো মই এনেই ৰৈ যাব পাৰোঁ লাগিলে তাতে যেতিয়া ইহঁতে থাকিব নোৱাৰিলে য'ত সকলো আছিলে এতিয়া ইহঁত কিয় নোযাব যেনেকৈ হজৰত মহম্মদ দেৱক পৰমাত্মাই লৈ গৈছিলে জ্ঞান নুবুজোৱাকৈ তালৈ গৈ তলৰ যিহেতু সকলো প্ৰভুত্ব তেওঁৰ লগত আছিলে তাত নাথাকিলে তললৈ আহিল গতিকে পৰমাত্মাই জানিছিলে সকলোকে এনেদৰে জ্ঞানেৰে ৰঙীন কৰিম সত্যতা দেখুৱাম তেতিয়াহে প্ৰবল ইচ্ছা জাগিব
যেনেদৰে ইয়াৰ লগত ইয়ালৈ আহিবলৈ প্ৰবল ইচ্ছা হৈছিলে, এনেকুৱাই প্ৰবল ইচ্ছা আপোনাৰ উৎপন্ন হ'ব সত্যলোকলৈ যাবলৈ। এই জ্ঞানেৰে ইহঁতৰ ভিতৰত এনেকুৱা প্ৰেৰণা জাগিব আৰু ভক্তিৰ শক্তিয়ে এই মনক আঁতৰ কৰিব, আত্মাক জগাব। তেতিয়াহে আপোনাৰ প্ৰকৃত আগ্ৰহ আহিব তালৈ যাবলৈ। যেতিয়া আপোনাৰ ভক্তি বাঢ়িব আৰু ইয়াৰে দুখ আপোনালোকে পোনপটীয়াকৈ দেখিবলৈ ধৰিব, যেতিয়া লাহে লাহে কালৰ ভাঙৰ নিচা আঁতৰি গৈ থাকিব, সিমানেই আপুনি এই জ্ঞানৰ অধিক পোহৰ প্ৰকাশ দেখা পাই গৈ থাকিব। তেতিয়া পৰমাত্মাক काले কৈছিলে যে तीनों युगों में जीव थोड़े ले जाना और चौथे युग में जब कलयुग आवे तब आप कितने जीव ले जाना। তেতিয়া পৰমাত্মাই ক'লে যে ঠিক আছে, তথাস্তু। তেতিয়া সেই সময়তে চকুৰ চাৱনি সলনি হ'ল আৰু ক'ব ধৰিলে, যাও যোগ जीत संसारा आजियो तुम जब कलयुग में और जीव न माने कहा तुम्हारा। মই সকলো জীৱক এনেকুৱা অজ্ঞানতাৰে পূৰ কৰিম, देवी देव और देवल पूजाऊं, या विद जीवों को भरमाऊं। মানে কাৰোবাক মন্দিৰ এয়া দেৱী দেৱতাৰ পূজাত লগাই দিম আৰু সকলো অজ্ঞানতাৰে পৰিপূৰ্ণ কৰাই দিম নকৰি দূত পঠিয়াই। তাৰপিছত ক'লে যে द्वादश पंथ करूं मैं साजा, नाम तुम्हारा ले करूं आवाजा। द्वादश पंथ नाम जो ले ही वो हमरे मुख आन समोई। और जाओ जोग जीत संसारा, जीव न माने कहा तुम्हारा। जीव तुम्हारा कहा न माने हमरे और हो बाद बखाने। যে এনেকুৱা সৰুতা জ্ঞানেৰে ৰঙীন কৰি দিম, 12টা নকৰি পন্থ নিৰ্মাণ কৰি আৰু 12টা নকৰি পন্থ আপোনাৰ নামেৰেই কবিৰৰ নামেৰেই চলাই দিম। আৰু এই 12টা পন্থৰ মাজত ওৰ অনেক পন্থ চলাওঁ, যেনে ৰাধা স্বামী ধন ধন সদগুৰু আৰু যিমানবোৰ আছে সকলোবোৰ কালৰ পন্থ। আৰু ইয়া বিদ জীৱক কো ভ্ৰমাও। তেতিয়া পৰমাত্মাই কৈছিলে যে ঠিক আছে, দেখা যাব, সেই সময় আহিবলৈ দিয়া, তেতিয়া মই কম, তেতিয়া কথা পাতিম যেতিয়া সেই সময় আহিব। এতিয়া কি কৈছে যে এতিয়া পৰমাত্মাই ক'লে যে যিমানবোৰ তুমি সেই সময়লৈকে যিমানবোৰ তুমি খেলি মেলি কৰিবা, যিমানবোৰ যি জাল তুমি এই জীৱবোৰৰ বাবে পাতিবা, সেইবোৰ মই নিজৰ সত্য জ্ঞানেৰে সেই সত্য নাম আৰু সাৰ নামেৰে সকলোবোৰ নাশ কৰি দিম, শেষ কৰি দিম। চাব, এয়া হ'ল কবিৰ সাগৰ। এইখন সেইখনেই কবিৰ সাগৰ যি আপোনালোকক দেখুৱাইছিলো, কবিৰ সাগৰ। আৰু এইখন ক'ৰ পৰা প্ৰকাশিত, আৰু ইয়াৰ সবসং বেদ বোধত ইয়াত চাব, সবসং বেদ বোধ আৰু বোধ সাগৰীয়াৰ খণ্ড, ইয়াৰ এয়া সৎসং বোধ অধ্যায়। ইয়াত এইটো কৈছে নিৰঞ্জন বচন, त्रेता सतयुग त्रेता द्वापर माही, तीनों युग जीव थोड़े जाही। चौथा युग जब कलयुग आई, तब तब शरण जीव बहु जाई। ऐसा वचन हर मोय दीजे, तब संसार गवन तुम कीजे। এতিয়া পৰমাত্মাই কয়, এতিয়া পৰমাত্মাই ক'লে, পৰমাত্মা কবিৰ দেৱে ক'লে कि अरे काल पर पंच पसारा, तीनों युग जीवन दुख डारा। और बिनती तोर लीन में मानी, তোমাৰ কথা তোমাৰ বিনতি মই স্বীকাৰ কৰিলো। और मोह को ठगे काल अभिमानी। चौथा युग जब कलयुग आई, तब हम अपनो अंश पठाई। কবি চাহেবে কৈছে যেতিয়া চতুৰ্থ যুগ আহিব কলিযুগ, তেতিয়া মই নিজৰ অংশ পঠিয়াম, দাস পঠিয়াম। और काल फंद छूटे नर लोई, सकल सृष्टि परवानी कोई। ओए होए, কৈছে কালৰ সকলোবোৰ বান্ধোন শেষ কৰি দিম, সকলো নৰ আৰু নাৰীৰ। और सकल सृष्टि पूरा विश्व परवानिक माने दीक्षित হ'ব সেই সন্তৰ দ্বাৰা। घर घर देखो बोध विचारा, सत्य नाम सब ठोर उचारा। 5500 पाचा, तब ये वचन मेरा होगा साचा। कलयुग बीत जावे जब एता, और सब जीव परम पुरुष पद चेता।
এতিয়া কি কৰিছে পৰমাত্মাই ধৰ্মদাসদেৱক যে যেতিয়া মোৰ আৰু কালৰ তাত বাৰ্তা হৈছিল আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ ক'ৰ পৰা আহিছে? মই গোলাঘাট, অসম। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 29/5/2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতো বিভিন্ন ধৰণৰ ভক্তি সাধনা, যেনেকৈ আমাৰ দেউতা এইটো কি বুলি কয় শিৱৰ পূজাৰী আছিলে, শিৱ ভক্ত আছিলে, আৰু সেইটো হিচাপতে ময়ো শিৱ ভক্ত আছিলোঁ। লাহে লাহে আহি পেলাই আকৌ আমি শংকৰ সংঘত আহিলোঁ, দেউতাও ঢুকালে। তো শংকৰ সংঘততো বিশেষকৈ কৃষ্ণক শ্ৰেষ্ঠতা দিয়া যায় আৰু শাস্ত্ৰবিলাকতো চালোঁ, আমি সেইমতে কৃষ্ণৰ ভক্তিও কৰিলোঁ। কিন্তু মোৰ দিনক দিনে যিটো পৰিস্থিতি হৈ আহিলে মই ধৰিবই নোৱাৰিলোঁ, বছৰৰ পাছত বছৰ কেনেকৈ গৈ গৈ মানে ইমান এটা বেয়া পৰিস্থিতি হ'ল, আৰ্থিক সংকটত ভুগিবলগীয়া হ'ল, ধৰক মানে বেমাৰ আজাৰ ৰোগ ব্যাধিৰ পৰা বাচিব নোৱাৰা অৱস্থা হ'লোঁ। আৰু দেউতাৰ মৃত্যুৰ আগত কৈছিলে যে বিয়াখন বিয়াও পাতিলোঁ, মানে এটা জৰাজীৰ্ণ অৱস্থা প্ৰাপ্ত হৈছিলোঁ মই সেইটো সময়ত। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? তাৰমানে কথাটো এনেকুৱা ধৰণৰ হ'ল যে কৰোণাৰ সময়ত আমি যিবিলাক কাম কৰোঁ সকলো কাম কৰা মানুহবিলাকতো ঘৰত বহি গৈছিলে, আৰু ঘৰত বহাৰ লগে লগে আমাৰ মনতো এটা ভাৱ হৈছিলে কৰোণাত ইমান মানুহ মৰি গ'ল, সিমান মানুহ মৰি গ'ল, ক'ত কিমান মানুহ মৰিছে কোনো হিচাপেই নাই। মিডিয়াৰ যুগ, সকলোখিনি কথা গম পোৱা যায়। তো আমাৰো এটা সৰু মগজৰ মানুহ, আমিও বুজা নাছিলোঁ, গতিকে আমি চাৰ্চ কৰিছিলোঁ যে কোনোবা গুৰু থাকিব পাৰে বা কোনোবাটো পৃথিৱীতটো বিশ্বত ভগৱান থাকিব পাৰে, গতিকে কোনোবা ভগৱানৰ ওচৰত বা কোনোবা গুৰুৰ ওচৰত তাৰ কিবা প্ৰতিকাৰ পাওঁ নেকি। সেইকাৰণে কি কৰিছিলোঁ, মোবাইলত মানে চাৰ্চ কৰি অকল মানে গুৰুসকলৰ সৎসং শুনিছিলোঁ। আৰু সৎসং শুনোতে কি হ'ল, বহুত গুৰু শুনিলোঁ, সতপালজী মহাৰাজৰ বহুতখিনি সৎসং শুনিছিলোঁ, প্ৰবচন শুনিছিলোঁ। তাৰপিছত আকৌ কেনেবাকৈ এবাৰ ৰামপালজী মহাৰাজৰ সৎসং শুনিলোঁ। ৰামপালজী ঠিক আছে ৰামপালজী মহাৰাজৰ সৎসং শুনো, কোননো এখেত কি কথা। তেতিয়া তাত দেখিলোঁ যে মানে কিবা ৰোগ ব্যাধিবিলাকৰ কথা কয়, আৰু ৰোগ ব্যাধি নাইকিয়া হৈ যায়, কেঞ্চাৰ নালাগে, কেঞ্চাৰ বাপেক হ'লেও ভাল হৈ যাব, এনেকুৱাবিলাক কথা শুনি পেলাই মই আকৰ্ষিত হ'লোঁ। কথাটো কি বা কোনে কৈছে, কোন হয় এওঁ, তাত জানিব বিচাৰোঁতে সেই একেটা সৎসংগতে মই বাৰে বাৰে শুনিছিলোঁ। শুনি পেলাই মানে মই আপ্লুত হৈছিলোঁ যে কিবা নহয় কিবা এটা কথা আছে, কিন্তু অধ্যয়ন কৰিব লাগিব। আৰু অধ্যয়ন কৰাৰ পৰৱৰ্তী সময়ত মই গম পালোঁ যে এওঁ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ। তাৰপিছত এখেতৰ লগত নাম দীক্ষা ল'বৰ কাৰণে মই যথেষ্টখিনি চেষ্টা কৰিছোঁ যদিও নাজানো। লাষ্টত গৈ পেলাই কি হ'ল, তাত মানে নম্বৰ আহে, সৎসংগৰ তলত যিটো নাম্বাৰ আহে, নাম্বাৰত কণ্টেক্ট কৰিলোঁ। নাম্বাৰত কণ্টেক্ট কৰোঁতে ক'ৰবাত বাহিৰত লাগিল, মই পাহৰি গৈছোঁ। কিন্তু তেখেতসকলে আমাক অসমৰ নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিছিলে, আৰু নাহৰকটীয়া সতলোক আশ্ৰমৰ এড্ৰেছটো দিয়াৰ লগে লগে মই কৰোণাৰ সময়ত তেতিয়া অনলাইন যোগে মই নাম দীক্ষা লৈছিলোঁ। অনলাইন যোগে নাম দীক্ষা লোৱাৰ লগে লগে মানে আমাৰ বিশেষকৈ মোৰ এটা সমস্যা আছিল কি, মোৰ মাৰ মানে ডিঙিত মানে খাব নোৱাৰা বেমাৰ একেটা সময়তে। পৰিস্থিতি ভয়ানক পৰিস্থিতি, তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয়, একদম মানে এইটো ছুইচাইড টেণ্ডেঞ্চিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ। আৰু যেতিয়া দেখিলোঁ মাৰ এইফালে ডিঙিত লাগি ধৰে, খাব নোৱাৰোঁ, সেই সময়ত ডাক্তৰৰ ওচৰলৈ নিব নোৱাৰোঁ। আৰু মই কি কৰিছোঁ, তেতিয়া মই বেটেৰী ৰিক্সা চলাম, এটা অপশ্যন আছিল যে আমাৰ গাঁৱৰ যিগৰাকী আশাকৰ্মী কিবা এটা ইমাৰ্জেঞ্চি কামত, মই আগতেও তেখেতৰ ভাড়াটো মাৰোঁ, গতিকে মোলৈ আহিলে আমি কি কৰোঁ, মই এটা সুবিধা পাওঁ মানে হস্পিটেল যাবৰ কাৰণে। গতিকে হস্পিটেল যাবলৈ যাওঁতে আশাকৰ্মীক লগত লৈ যাওঁতে মোৰ মাকো লৈ যাওঁ তাৰমানে। তো মাক যেতিয়া লৈ যাওঁ, ডক্টৰে অকণমান নিগেটিভ হেৰিতে ক'লে যে আপুনি এটা কথা বয়সস্থ হ'ল আৰু তেখেতক এনেকৈ BNC টেবলেটকেইটা খুৱাব, আৰু পৰাপক্ষত আপুনি এটা ভিটামিন খুৱাব, আৰু পাৰিলে আপুনি যোৰহাট বা গুৱাহাটী মেডিকেল কলেজত টেষ্ট এটা কৰাই ল'ব। তেখেতৰ ডিউটিটো ঠিকেই কৰিলে, কিন্তু পৰিস্থিতি ইমানেই ভয়ানক, মানুহে ওলাব নোৱাৰে, ক'লৈ যাব। তেতিয়া এই সৎসংটো যিটো শুনিছিলোঁ, মই সৎসংটো শুনাৰ কাৰণে মই গুৰুত্ব দিছিলোঁ যে গুৰুজী ৰামপালজী মহাৰাজৰ সৎসংগত এইখিনি কথা কৈছিলে। কোৱাৰ কাৰণে মই এই কথাখিনি মানে মোৰ নিজৰ ভগতমতীক কৈছিলোঁ যে ভগতমতী এটা কথা, ৰামপালজী মহাৰাজে কৈছে কেঞ্চাৰ ভাল হৈ যাব, ইটো বেমাৰ ভাল হৈ যাব যদি সৎভক্তি কৰা যায়, তেতিয়াহ'লে এনেকুৱা। মোৰ ভগতমতীয়েও মানে কথাটো মানে তেতিয়া বুজা নাই, আৰু মোক ওলোটাই গালিহে দিছিলে। কিন্তু হ'লেও মই নীতি নিয়মৰ মাজেদি যাবলৈ বিচাৰিছিলোঁ, কিবাটোতো অপশ্যন হ'ব। এইফালে কৰোণাৰ ছিজন, মানুহ মানে মৃত্যুৰ ওপৰত কোন মৃত্যু মানে এইটো ক'বই নালাগে, আপোনালোকে জানে। তাৰপাছত মই অনলাইন যোগে দীক্ষা লৈ পেলাই সেইমতে ভক্তি কৰিলত মাৰ কিন্তু ঐশ্বৰিক শক্তিভাৱে আচৰিতভাৱে ভাল হৈছিলে। মই বহু দিনলৈকে বিশ্বাস কৰা নাছিলোঁ যে মাৰ সঁচাকৈ ভাল হ'ল বুলি।
আৰু মোৰ মাইকী মানুহ ভগতমতী তেতিয়া ভগতমতী হোৱাই নাছিল, জগতমতী আছিলে। আৰু তেখেতক মই যেতিয়া ক'লোঁ যে চোৱা তুমি এটা কথা মন কৰিছানে বাৰু, মায়ে খাব পাৰিছে বোলে, কথাটোতো হয় খাবতো পাৰিছে, আৰু তুমি কি বুলি ভাবা বোলে, এইটো আচৰিত কথা, আগতেতো খাব নোৱাৰে, আমাৰ একেলগে বহি পেলাই খাওঁতেও তাৰমানে আমাৰ বমি হৈ যায়, কাৰণ কেলৈ তেওঁৰ মোৰতো নিজৰ মা, তেওঁতো এতিয়া পটককৈ শাহু আই হৈ গ'ল, অকণমান বমি খুব কৰাৰ লগে লগে সকলোৱে এইটো টেণ্ডেঞ্চি সহ্য কৰিব নোৱাৰে, গতিকে তেওঁৰ বমি আল্টিমেটলি আমাৰ খোৱাৰ সমস্যা হৈ যায়। অৱশেষত গৈ পেলাই সেই সমস্যাটো দূৰ হ'লত তাকো এই অজ্ঞানী দাসে বহু দিনৰ পাছতহে গম পাইছোঁ যে সদগুৰু ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈ পেলাই যিটো প্ৰথম মন্ত্ৰ দিছিলে সেই মন্ত্ৰটো মানিলত মোৰ এইখিনি লাভ হৈছিলে বুলিও বহুত দেৰিকৈ গম পালোঁ। তাৰ পাছত গৈ বহু দিনৰ পাছত ভগতমতীটো দেৰিকৈ আহিছে, কিন্তু প্ৰথম পৰ্যায়তো মোক ইগন'ৰ কৰিছিলে এইটো কথাৰ কাৰণে, কাৰণ কেলৈ আমাৰ ৰামপালজী মহাৰাজৰ চৰণলৈ অহাৰ পাছত কিছুমান নীতি নিয়ম মানিবলগীয়া হয়। আৰু মইতো ধৰক বেটেৰী ৰিক্সা চালক, আমি ধৰক কেনেকুৱা ধৰণৰ অকণমানতো মদ পানী খোৱাৰ তাত হেৰিটো থাকেই, আমি খাওঁ, আৰু সেইখিনি নীতি নিয়ম মই অকল মাতৃৰ কাৰণে এৰি দিছিলোঁ, কাৰণ তাত নীতি নিয়মখিনি মানে মোবাইলত চেণ্ড কৰি দিছিলে, চেণ্ড কৰোঁতে কিছুমান মানিবলৈ দিগদাৰ, কিন্তু মোৰ উপায় নাই, মোৰ ট্ৰিটমেণ্টো কৰিব নোৱাৰোঁ, আৰু এইফালে মাতৃৰো অৱস্থাটো বেয়া, গতিকে মই মানি লৈছিলোঁ, সহ্য কৰি লৈছিলোঁ। আৰু তাকে দেখি ভগতমতীয়ে ভাবিছিলে যে, তেতিয়াতো জগতমতী আছিলে, যে জগতমতীয়ে ভাবিছে যে এইটো কেনেকৈ সম্ভৱ, মোৰ মানুহজনে মদ নোখোৱাটোহে আচৰিত হৈছিলে, খোৱাটো আচৰিত নাছিলে। ছাৰ, আপুনি জনালে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যিবিলাক সমস্যা আছিলে, আপোনাৰ মা মৃত্যুৰ সৈতে যুঁজি আছিলে, আহাৰ খাব পৰা নাছিলে, সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পালে, আৰু লগতে আপুনিও বিভিন্ন বেমাৰৰ পৰা পৰিত্ৰাণ পাইছে, আৰু বৰ্তমান আপুনি সুস্থ আৰু তেখেতৰ সাধনা কৰি সুখী অনুভৱ কৰিছে। এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ এজন সন্ত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ইমানবিলাক লাভ পাবলৈ আপুনি সক্ষম হৈছে? আচলতে আপোনালোকৰ সদগুৰু ৰামপাল গুৰু মহাৰাজে কেনেধৰণৰ ভক্তিবিধি আপোনালোকক প্ৰদান কৰে? আচলতে কথাটো হ'ল কি, এইটো মানে এইটো কি আপোনাৰ অন্ধবিশ্বাস নহয়, মই এইটোৰ ওপৰত ষ্টাডিও কৰিছোঁ। কেলৈ ষ্টাডি কৰিছোঁ, মই একফালৰ পৰা তেখেতৰ চৰণত গৈছোঁ, একফালৰ পৰা মই বিচাৰ কৰি চাই আছোঁ যে এওঁ সদগুৰু হয়। সদগুৰুটো বহুত আছে ন, ভাৰতবৰ্ষত ধেমালি সদগুৰু আছে নেকি? সদগুৰু এনেকৈ কৈ থকা হয়, তো বিভিন্ন ধৰণৰ সদগুৰু আছে ন। এতিয়া আমাৰ গাঁৱত কি হৈছে, মই আপোনাক অকণমান ডিটেইলছ কওঁ। আমাৰ গাঁৱত মানে মই এটা কথা কনফাৰ্ম হৈছিলোঁ যে মই যেনেকৈ শংকৰ সংঘত আছিলোঁ বা বামুণীয়া সমাজত আছিলোঁ, তাৰ পৰা যে মোৰ লাভ হোৱা নাই সেই কথাটো মই ইণ্টাৰনেলি গম পাওঁ, আৰু মই ডিক্লেয়াৰ কৰিব বিচৰা নাই, কিন্তু মই কথাৰ প্ৰসংগত ক'বলগীয়া হৈছে। কিন্তু মই জানিছিলোঁ যে কোনোবা এজন সদগুৰু চৰণলৈ যাব লাগিব, কিন্তু মই এটা কথা কনফাৰ্ম আছিলোঁ যে আমাৰ গাঁৱত মানে মানৱ ধৰ্ম আছে, তো মানৱ ধৰ্মৰ সতপালজী মহাৰাজে পূৰ্ণগুৰু বুলি ভাবিছিলোঁ, আৰু তেখেতৰ সেই সমাজখনৰ লগতো যোগাযোগ কৰি মানে ঠিক যাওঁ অৱস্থাতে কৰোণাৰ কাৰণে বন্ধ হৈ গ'ল, যাব নোৱাৰা হ'লোঁ। কিন্তু মোক গুৰুজীয়ে দয়া কৰিলে যে মই তাত নগ'লোঁ, যোৱা হ'লেতো মোৰ মৃত্যু আছিলে, কাৰণ সেই সময়ত মই ৰামপালজী মহাৰাজৰ সৎসংগটো শুনাৰ পাছত মোৰ মটিভেটটো হ'ল যে ৰামপালজী মহাৰাজ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ হয়, আৰু মই এখন জ্ঞান গংগা কিতাপ, তাত যিটো এডভাৰটাইজ আহে, এডভাৰটাইজৰ পৰা মই জ্ঞান গংগা কিতাপখন কালেকশ্যন কৰিবলৈ বিচাৰিলোঁ। কিন্তু মোৰ কিবা সৌভাগ্য আছিলে, মোৰ লগৰ এজনে, বেটেৰী চালক এজনে ক'লে যে দীপক দা বোলে এই 3খন কিতাপ কোনোবা গাড়ীয়ে দি থৈ গৈছে, আপুনি অকণমান পঢ়া শুনা মানুহ, আপুনিয়ে পঢ়িব দিয়ক। মই পটককৈ লৈ আহিলোঁ, মই দেখিলোঁ ভাল, সেই কিতাপখন মই তেনেকৈ পাইছিলোঁ। আৰু সেই জ্ঞান গংগা কিতাপখন যেতিয়া মই ঘৰত গৈ পেলাই অধ্যয়ন কৰিছিলোঁ, অধ্যয়ন কৰি বাৰ মই সৎসংগ সুধিছিলোঁ, একেটা সৎসংগতে কেইবাবাৰো শুনি পেলাই মই কনফাৰ্ম হৈছিলোঁ যে আমাৰ যিটো ভক্তি সাধনাটো সকলোৱে কৰিছে, কাৰো গাত দুখ নাই, কিন্তু কথা হৈছে কি, আমাৰ ভক্তি সাধনাটো ব্ৰহ্মা বিষ্ণু আৰু শিৱলৈকেহে সীমাবদ্ধ, কিন্তু ব্ৰহ্মা বিষ্ণু শিৱৰ ওপৰৰ জ্ঞানটো আমাৰ হাতত নাছিলে, কাৰণ শংকৰ সংঘতো মই কৃষ্ণক ভকতি কৰিছিলোঁ, তাতোতো কিছুমান শ্লোক মানে মোটামুটি মনত আছে ধৰক, গতিকে সেই কৃষ্ণলৈকেতো আমাৰ ভক্তি ঠিকেই আছে, কিন্তু কথা হ'ল কি, ব্ৰহ্মা বিষ্ণু শিৱৰো পিতৃ মাতৃ আছে আমাৰ অসমীয়া সমাজৰ বা আমাৰ হিন্দু সমাজৰ সদগ্ৰন্থবিলাকত সেই কথাখিনি উল্লেখ আছে, কিন্তু উল্লেখ আছেহে আছে, আমি যদিও পাঠ কৰিছিলোঁ এই কথাটো আমি মানে সদগুৰুৰ অভাৱত গম পোৱা নাছিলোঁ। তেতিয়া কি হৈ গ'ল, আমি গম পালোঁ যে ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ কাল ব্ৰহ্ম আৰু মাতৃ হ'ল দুৰ্গা। এইটো মই কোৱা কথা নহয়, এইটো শাস্ত্ৰত প্ৰমাণ আছে, আৰু এই শাস্ত্ৰ প্ৰমাণিত কথাটো ৰামপালজী মহাৰাজে সৎসংগত কৈছে। গতিকে মই কেনেকৈ ইয়াক না বুলি ক'ব পাৰোঁ? আৰু লাহে লাহে যিটো মই এতিয়া মোৰ যিখিনি বাধা বিঘিনি আছিলে, যেনেকৈ মোৰ ইনকম চ'ৰ্চটো কম, আৰু সেই সময়ত গোটৰ পইচাবিলাক কি হৈছিলে, 2-3টাৰ পৰা গোটৰ পৰা পইচা পাইছিলোঁ, অজ্ঞানী মানুহ, কাৰণ পইচা পাইছিলোঁ, পইচা লৈছিলোঁ, তাক ঘূৰাবলৈ যাওঁতে যথেষ্ট কষ্ট হৈছিলে, ইনকাম চ'ৰ্চ কম আছিলে। গতিকে এসময়ত কি হৈছিলে, হঠাৎ লকডাউন হ'ল, আৰু হঠাৎ আমাৰ চব ফালৰ পৰা ইনকাম চ'ৰ্চ বন্ধ হ'ল, আৰু সেইখিনি কি হৈ গ'ল, আকৌ লাহে লাহে দিবলৈ যাওঁতে সুতৰ পইচা আনিবলগীয়া হ'ল, সুতৰ মানুহে পইচা দিছিলে, আল্টিমেটলি এনেকুৱা এটা পৰ্যায় পালেগৈ, লাষ্টত গৈ পেলাই না মই সুতৰ পইচা দিব পাৰোঁ, না মই গোটৰ পইচা দিব পাৰোঁ, আল্টিমেটলি মোৰ চুগাৰ হৈ গ'ল, মই চুগাৰ পেচেণ্ট হৈ গ'লোঁ। মই চুগাৰটো হ'ব নালাগিছিলে, কিন্তু ইমান টেনশ্যনত
থাকিবলৈ আৰু নতুনকৈ বিয়া বাৰু পাতি আনিছোঁ ঘৰৰ ফালৰ পৰা টেনশ্যন। তাতোতকৈ ডাঙৰ কথা কি যে মোৰ থাকিবলৈ স্থানেই নাই। এইটো শুনিলে আপোনালোক আচৰিত হ'ব। মোৰ ঘৰলৈ আহিলে গম পাব বা মোৰ গাঁৱলৈ আহিলে গম পাব যে মই থাকিবলৈ স্থান নাই। মই লোকৰ ঘৰৰ মানে ভগাচিগা ঘৰত এটা আছিলোঁ। কিন্তু তাৰ পৰা গুৰুদেৱে মোক সংস্থাপন দিলে আৰু ৰামপালজী মহাৰাজৰ সেই সৎসং শুনাৰ পাছত ৰামপালজী মহাৰাজে লিখা সেই অমৃত জ্ঞানপূৰ্ণ জ্ঞান গংগা কিতাপখনৰ পৰা যিখিনি জ্ঞান এই দাসে অৰ্জন কৰিছিলে সেই জ্ঞানখিনিক মানি চলিলোঁ কাৰণে আজি আপোনালোকৰ সন্মুখত মই এই ইণ্টাৰভিউ দিব পৰা পৰ্যায়ত আছোঁ। আপোনালোকে মোক এনেকৈ হয়তো দেখিলে ধৰিব নোৱাৰিব পাৰে, কিন্তু মোৰ অৰিজিনেলি মোৰ যিটো অৱস্থা আপোনালোকে মোৰ ঘৰত আহিলে গম পাব। ছাৰ, আপুনি যথেষ্ট পৰিমাণে লাভ পাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। কিছু সময় আগতে ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ যি জ্ঞান গংগা নামৰ পুথিখন, তাত আপুনি প্ৰমাণ পালে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাশবান হয়, তেখেতলোকৰ অজৰমৰ নহয়, তেওঁলোকো নাশবান। গতিকে এই ক্ষেত্ৰত ছাৰ, আমাৰ পৰম্পৰাগত যি ভক্তি সাধনা যিসকল ধৰ্মগুৰুৱে আমাক প্ৰদান কৰি আহিছে হিন্দু সমাজত প্ৰচলিত, তেওঁলোকে এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব? কথাটো কি হৈছে, আমাৰ হিন্দু ধৰ্ম শাস্ত্ৰতেই সেইটো কথা লিখা আছে। এইটো নতুনকৈ ঘপককৈ অহা কথা নহয়। গতিকে সদগুৰুৰ অভাৱত সেই জ্ঞানটো লুকাই আছিলে। মই যেতিয়া অধ্যয়ন কৰিলোঁ তাৰপিছত গম পালোঁ কেনেকৈ আমাৰ গীতা শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 আৰু শ্লোক নম্বৰ 1, 2, 3, 4 আপোনালোকে এতিয়াই খুলি চাওক, কোনো আপত্তি নাই। শ্ৰীমদ ভাগৱত গীতা শ্লোক নম্বৰ 15 অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1, 2, 3, 4 তাত সম্পূৰ্ণকৈ উল্লেখ আছে যে সদগুৰু কেনেকুৱা আৰু কেনেকুৱা হোৱা উচিত আৰু কোনজনক সদগুৰু বুলি ধৰা যায়। আৰু যিজনে আহঁত গছজোপাৰ মূলৰ পৰা শিপাৰ পৰা মূললৈকে পাতলৈকে যিজন গুৰুৱে সম্পূৰ্ণ বিস্তাৰিত ৰূপে বৰ্ণনা কৰিব পাৰে সেইজনে সদগুৰু। সেইটোতো আমাৰ গীতা শাস্ত্ৰত আছে ন, সেইটোতো অন্যত নহয়। আমাৰ গীতা শাস্ত্ৰখনত অধ্যায় নম্বৰ 15 শ্লোক 1, 2, 3, 4 আপোনালোকে এবাৰ চাই লওক। চাই পেলাই আপোনালোক কনফাৰ্ম হওক। কনফাৰ্ম হৈ পেলাই আমাৰ পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ ৰামপালজী মহাৰাজ সদগুৰুদেৱৰ চৰণত আহি পেলাই আপোনালোকৰ নিজৰ জীৱন কল্যাণ সাধন কৰক। আমি ব্ৰহ্মা বিষ্ণু শিৱতে আবদ্ধ আছিলোঁ, কোনো কথা নাই, অন্ততঃ সেইকণলৈকেতো আছিলোঁ। বৰ্তমান তেওঁ সম্পূৰ্ণ পূৰ্ণ গুৰুৰূপে আহিছে। আৰু মই কোৱা কথাটো বিশ্বাস যদি নহয়, জ্ঞান গংগা পুথিখন পঢ়ক। জ্ঞান গংগা পুথিত যিখিনি শ্লোক নাম্বাৰ আছে ক'ৰবাৰ বেলেগৰ নহয়, আমাৰ অতি আদৰৰ অতি শ্ৰদ্ধাৰ শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰতে উল্লেখ আছে। আৰু আমাৰ বাকী কিছুমান শাস্ত্ৰতো উল্লেখ আছে যে দৃশ্যমান গুৰুৰ দ্বাৰাহে মানে আমাৰ মোক্ষম প্ৰাপ্তি হোৱা সম্ভৱ। কিন্তু দৃশ্যমান গুৰু বিচাৰিব লাগিব। আমি মানৱ জীৱন এই কাৰণেই পাইছোঁ যে কমচে কম আমাৰ মানৱ জীৱনত আমি ভক্তি কৰি পেলাই পূৰ্ণ মোক্ষম প্ৰাপ্তি যাতে হ'ব পাৰে। গতিকে সেই জ্ঞানটো মানৱ জীৱনতহে পোৱা যায়। গতিকে এতিয়াও সময় আছে, আপোনালোকে বিচাৰ কৰি চাওক। মোৰ দুখ হৈছিল, মোৰ মৃত্যুৰ পৰ্যায় আছিলে, মানে এনেকুৱা হৈছিলে ছুইচাইড টেণ্ডেঞ্চিৰ পৰ্যায়ত আছিলে। গতিকে সেইকাৰণে হয়তো মই চালোঁ, নহ'লে মই অজ্ঞানীও হয়তো নাচালোহেঁতেন। গতিকে আপোনালোকৰ এতিয়া যথেষ্ট হয়তো ভাল দিন চলি আছে। এই ভাল দিনৰ সময়তে আপোনালোকক চাবলৈ মোৰ এই দাসৰ ফালৰ পৰা মানে আপোনালোকক সেৱা ধৰিছোঁ। আৰু ছাৰ, আপোনাৰ পৰা আৰু এষাৰ কথা আমি জানিব বিচাৰিম। যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে কয় যে গুৰু সলনি কৰিলে পাপ হয়, গুৰু সলনি কৰিব নাপায়। এই ক্ষেত্ৰত ছাৰ, আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, পূৰ্বতে হয়তো আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আহিছিলে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে যে গুৰু সলনি কৰাটো পাপ নেকি? প্ৰথম কথাটো হ'ল গুৰু সলনি কৰাটো পাপ নহয়। কিন্তু কথা হৈছে কি, এইটো হিন্দু সমাজত এটা প্ৰচলিত নিয়ম আছে বাৰু, আৰু এইটো পৰম্পৰাগত নিয়ম। গতিকে কিছুমান পৰম্পৰা আমি সময় সাপেক্ষে এৰিবও লাগিব। এতিয়া যেনেকৈ এতিয়া মোৰ জ্বৰ পানী লগা হ'ল, ভাল হোৱা নাই, মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ। গতিকে ডাক্তৰে মোক জ্বৰ পানী লগাৰ দৰৱ দিলে। কিন্তু যদি মোৰ কেঞ্চাৰ হৈ যায়, তো সেই ডক্টৰজনে কি, আমাৰ লোকেল ডক্টৰজনে কি কৰিব? তেওঁ ট্ৰিটমেণ্ট কৰি নাথাকে নহয়, তেওঁতো ৰেফাৰ দিব। ৰেফাৰ টু গুৱাহাটী মেডিকেল কলেজ, ৰেফাৰ টু যোৰহাট মেডিকেল কলেজ বা ডিব্ৰুগড় মেডিকেল কলেজলৈ তেওঁ ৰেফাৰ দিব। তেওঁতো সেইটো ভাল কামেই কৰে যে মোৰ হাতত নাই। গতিকে আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সেইজন গুৰুক আমি ভালকৈ চালি জাৰি চাই, এনেই নহয় বোলে আজি এজনত কালিতে, সেইটো নহয়। আমি যিজন গুৰুৰ পৰা লাভ পাব পাৰোঁ, সম্ভাৱনা আছে, শাস্ত্ৰ অনুকূল ধৰ্ম সাধনা দিছে, তো সেইজন গুৰুৰ ওচৰলৈ যোৱাত কেনেকৈ মানে পাপ হ'ব পাৰে? এইটোতো পৰম্পৰাগত সম্পূৰ্ণ মিছা কথা এইটো, মই ভাবোঁ। কাৰণ মই শিক্ষিত যুৱক হিচাপে আমাৰ সমাজলৈ সেইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে আমাৰ যিখিনি এডুকেটেড ল'ৰা ছোৱালী, তেওঁলোকে পঢ়ি চাওক নে, কমচে কম তেওঁলোকে গম পাব। ছাৰ, যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে পূৰ্বৰ পৰাই আমাৰ যিবিলাক ভক্তি সাধনা কৰি আছে, সেইসকল ধৰ্মগুৰুও আমাৰ শাস্ত্ৰমতে হয়তো ভক্তি বিধি প্ৰদান কৰি আছে। এই ক্ষেত্ৰত ছাৰ আৰু এটা কথা জানিব খুজিম, বৰ্তমানৰ যিসকল ধৰ্মগুৰু আছে আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তি বিধি সাধনা, ইয়াৰ মাজত আচলতে পাৰ্থক্য কি? বাকী ধৰ্মগুৰুসকলে ব্ৰহ্মা বিষ্ণু শিৱলৈকেহে দেখুৱায়,
কিন্তু আমাৰ ৰামপালজী মহাৰাজে শাস্ত্ৰসন্মত বিধি অনুসৰি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আৰু সেই পিতৃ মাতৃৰ আদি যি শক্তি আমাৰ পূৰ্ণব্ৰহ্ম কবিৰ চাহেব তথা বৰ্তমান ৰামপালজী মহাৰাজ আছে তেখেতৰ বাৰ্তাটো দিয়ে। সেইটোৱে হ'ল মেইন কথা। আৰু সেইটো শাস্ত্ৰ অনুকূল, শাস্ত্ৰৰ নীতি নিয়মৰ মতে হয়। এনেই কোনোবাই কৈ দিলে বা মই কৈ দিলোঁ তেনেকুৱা নহয়। আপোনালোকে নিজৰ শাস্ত্ৰখনকে ভালকৈ নিজেই চাওক, তেতিয়া ওলাই পৰিব। সেইটো কথা। সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য শাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজে গোটেই বিশ্বৰ যিখিনি পবিত্ৰ শাস্ত্ৰ, সকলো শাস্ত্ৰৰ জ্ঞান সকলো ধৰ্মৰ মানুহকেই দিব বিচাৰে। কিন্তু লোৱাটো আমাৰ মানৱ সমাজৰ কথা। এতিয়া তেখেতে যে হিন্দু ধৰ্মশাস্ত্ৰৰ কথাই কৈছে তেনেকুৱা নহয়। হিন্দু ধৰ্মশাস্ত্ৰৰ কথাখিনি কৈছে, আমাৰ পবিত্ৰ কোৰাণ শ্বৰীফৰ কথাও তেখেতে ব্যাখ্যা কৰিছে, পবিত্ৰ বাইবেলৰ কথাও ব্যাখ্যা কৰিছে। তো তাততো ভুলটো আজিলৈকে কোনো গুৰুৱে দেখুৱাই দিব পৰা নাই। আমি যেতিয়া ষ্টাডি কৰিছোঁ বা চাইছোঁ বা তাক মিলাই কৰি চাইছোঁ, তেতিয়াতো সম্পূৰ্ণ গোটেই পৃথিৱীৰ মানৱ জাতি হ'ল এক মানৱ সমাজ। এই কথাটো বাকী ধৰ্মগুৰুৱে কোৱা মই নেদেখোঁ। বাকী ধৰ্মগুৰুৱে ক'লেও তাক সফল ৰূপায়ণ কৰাটো মই নেদেখোঁ। এতিয়া আমাৰ সন্ত ৰামপালজী মহাৰাজে এই কথাটো সম্পূৰ্ণৰূপে যেনেকৈ তেখেতে শাস্ত্ৰসন্মতভাৱে দেখুৱাইছে, তেনেকৈ প্ৰমাণ কৰিছে, তেনেকৈ ভকতৰ মানে আপোনাৰ লাভালাভো হৈছে, যেনেকৈ মই আপোনালোকৰ সন্মুখত আজি থিয় হৈ পেলাই ক'ব পৰা হৈছোঁ। এই দাসৰ কি গতি, আপোনালোকে ৰিয়েলিটিটো জানিবলৈ হ'লে আপুনি ওচৰৰ পাজৰ হ'লে মোৰ ঘৰলৈ আহিলে গম পাব। নিশ্চয় আপোনালোকে তেতিয়া বুজিব যে আচলতে পূৰ্ণব্ৰহ্ম কবিৰ চাহেব কোন। কবিৰ চাহেব বুলি কোৱাৰ লগে জমক উঠি পৰে যে কবিৰ চাহেব কোন, ক'ৰ পৰা আহি গ'ল। আৰে এইটো আমাৰ শাস্ত্ৰতে আছে, আমাৰ হিন্দু ধৰ্মশাস্ত্ৰত লিখা আছে। চাবতো লাগিব কমচে কম। পৰম্পৰাটোৰ নীতি নিয়মৰ মতে বাপেক পুতেক হ'ল, তাৰপিছত পুতেকৰ নাতি, একেটা পৰম্পৰাত আহি আমি ব্ৰহ্মা বিষ্ণু শিৱতেই ৰৈ থাকিলোঁ। য'ত নেকি ব্ৰহ্মা বিষ্ণু শিৱৰ পিতৃ মাতৃ আছে আমি কালি পৰহিলৈকে গম নাপাইছিলোঁ এইটো কথা। আৰু ব্ৰহ্মা বিষ্ণু শিৱৰ যি পিতৃ মাতৃ আছিলে সেয়া সৎলোকৰ পৰা অহা। সেই সৎলোকৰ পৰম ধামত থকা যিজন অবিনাশী পৰমাত্মা সেইজনে হ'ল কবিৰ চাহেব। বৰ্তমান কলিযুগত আমাৰ সকলোখিনি মানে পুণ্য শেষ হোৱাৰ কাৰণে বৰ্তমান কলিযুগৰ যিখিনি মানৱ সমাজ, এই মানৱ সমাজৰ বিভিন্ন কাৰণত মানে শাস্তি ভুগিবলগীয়া হৈছে। তেওঁ সেইকাৰণে ৰূপ সলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ ৰূপত বৰ্তমান গোটেই বিশ্বত এই জ্ঞান প্ৰচাৰ কৰিছে। আৰু ইয়াক মানে আপোনালোকে ধৰক ভালকৈ যদি অধ্যয়ন কৰি চায় তো এয়াই হ'ল অবিনাশী পৰমাত্মাৰ জ্ঞান। ছাৰ, যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেনেকুৱা বহু লোক আছে যিসকলে নেকি আৰ্থিক দুৰ্বলতাৰ বাবে বা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল লোকে আপোনাৰ দৰে উপকৃত যদি হ'ব বিচাৰে, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব বিচাৰে? মই এইটোকে বাৰ্তা দিব বিচাৰোঁ, যিহেতু মই নিজে কেইবাটাও কথাত মই দিগদাৰী হৈ আছিলে। দিগদাৰী মানে একদম লাষ্ট পৰ্যায়ে আছিলে। এক হ'ল ধৰুৱা হ'লোঁ মই প্ৰথমতে, বৰ ক'বলৈ মানে নিজৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ গৈ বিভিন্ন কাৰণত ধৰুৱা হ'লোঁ, গোটৰ পৰা ইত্যাদি। আৰু 2 নম্বৰ হ'ল মানে মোৰ স্থানেই নাছিল থাকিবৰ কাৰণে। আৰু 3 নম্বৰ হ'ল মই নিজে ধৰুৱা হোৱাৰ লগে লগে মই লাহে লাহে ৰোগীয়াও হ'লোঁ। গতিকে এই 3টাৰ পৰা মই পৰিত্ৰাণ পাইছিলোঁ। গতিকে পূৰ্ণব্ৰহ্ম বুলি কৈহে থকা হয়, কিন্তু আমাৰ সমাজত দেখোঁ পূৰ্ণব্ৰহ্ম কৃষ্ণক কৰি থৈ দিয়ে। গতিকে পূৰ্ণব্ৰহ্ম আচলতে কৃষ্ণ নে কবিৰ চাহেবৰ অৱতাৰ সদগুৰু ৰামপালজী মহাৰাজ, আপোনালোকে বিচাৰ এবাৰ কৰি চাওক। বিচাৰ কৰিলে আপোনালোকে গম পাব, নিশ্চয় ধৰিব পাব। আজিকালি সমাজৰ কাৰণে বৰ ভাল, কেলৈ আজিকালি সমাজৰ সকলো মানুহে শিক্ষিত। জাষ্ট অকণমান পঢ়িব লাগে, অধ্যয়ন কৰিব লাগে আৰু বুজিব লাগে। বাছ মই এইটোকে ক'ব বিচাৰোঁ। কাৰণ তেনেকৈতো মই শুনোতেও মই চক খাইছিলোঁ, কিন্তু প্ৰথম মই তেনেকৈ অধ্যয়ন কৰিছিলোঁ। অধ্যয়ন কৰি পেলাই মই মানি লৈছিলোঁ, কাৰণ পৰ্যায় মোৰ যথেষ্ট বেয়া, তাৰ বাদে মোৰ উপায়েই নাছিলে। গতিকে আজি 3 বছৰৰ ভিতৰত, 3-4 বছৰৰ ভিতৰত যথেষ্টখিনি মই আৰোগ্য লাভ কৰিছোঁ। আৰু বৰ্তমান আপোনালোকৰ সন্মুখত থিয় হ'ব পৰা পৰ্যায়ত গুৰুজীয়ে ৰামপালজী মহাৰাজৰ দয়াত আছোঁ। দীপক ডাঙৰীয়া, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? বৰ্তমান সময়ত নাম দীক্ষা সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'বৰ কাৰণে একেবাৰে সহজ। কেলৈ সহজ? আজিকালি সকলোৰে হাতে হাতে মোবাইল থাকে। গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ যিকোনো প্লেটফৰ্মত চাৰ্চ কৰি পেলাই আপুনি তাত মানে ওলাই মংগল প্ৰবচন বুলি ওলাব। আৰু মংগল প্ৰবচনতে তলত নাম্বাৰ কিছুমান আহিব, মোবাইল নম্বৰ। সেই মোবাইল নম্বৰৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে ওচৰৰ নামদান কেন্দ্ৰত গৈ পেলাই বিনামূল্যে আপোনাৰ নাম দীক্ষা ল'ব। ধন্যবাদ ছাৰ। ধন্যবাদ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।